উজনিৰ বানত সোমবাৰে দুজনৰ মৃত্যু বানত সন্ধানহীন পুৰুষ মহিলাসহ আন কেইবাজনো লোক বৰ্তমানেও অপৰিৱৰ্তিত উজনিৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতি ঠায়ে ঠায়ে ভয়ানক ৰূপ লৈছে সংহাৰী বানে বানে জটিল ৰূপ ধাৰণ কৰাৰ পিছতে উজনিত প্ৰায় ব্যাহত যাতায়াত শিৱসাগৰৰ শিমলুগুৰিত বানে উটুৱাই নিলে ৰেলপথ টিয়কত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত একাটো পৰ্যন্ত পানী বানৰ বাবে কেইবাখনো ৰেলৰ চলাচল বাতিল নেৰানেপেৰা বৰষুণৰ মাজতে গুৱাহাটী মহানগৰীত দুটাকৈ ভূমিস্খলন মালিগাঁৱত সুকলমে উদ্ধাৰ ভূমিস্খলনত পুত যোৱাত এটা পৰিয়ালৰ 4জন সদস্যক কামাখ্যা ধামলৈ যোৱা পথত খহি পৰিল প্ৰকাণ্ড গছ বাঁহৰ লগতে পাহাৰৰ মাটি বান বিধ্বস্ত গুৱাহাটী মহানগৰীত পুনৰ স্তব্ধ প্ৰায় স্বাভাৱিক জনজীৱন শাওন মাহৰ প্ৰথমটো সোমবাৰে বানে অথন্তৰ ঘটালে ভীমাশংকৰ মন্দিৰলৈ অহা ভক্তৰ বানৰ কবলত পৰিল বশিষ্ঠ মন্দিৰৰ লগতে বৃহত্তৰ অঞ্চলটো বানৰ বাবে হাতীগাঁও ৱায়াৰলেছ লখৰাত পথচাৰীৰ হাহাকাৰ অৱস্থা অনাগত 24 ঘণ্টাত ৰাজ্যত অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ দুদিনলৈ 5খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি শিৱসাগৰত বিপদসীমাৰ ওপৰেৰে গৈছে কেইবাখনো নৈৰ জলস্তৰ অৰুণাচল মেঘালয় নাগালেণ্ডৰ কেইবাখনো জিলাত সতৰ্কবাণী জাৰি হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেশাল নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল উজনিৰ শিৱসাগৰত বানে লৈছে ভয়ংকৰ ৰূপ আৰু বান বিধ্বস্ত শিৱসাগৰত ভাৰতীয় সেনাৰ অপাৰেশ্যন জল ৰাহত শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চলত হেলিকপ্টাৰেৰে অপাৰেশ্যন বানাক্ৰান্ত ৰাজ্যক উদ্ধাৰৰ বাবে ভাৰতীয় সেনাৰ এই অভিযান দৃশ্য দেখুৱাইছো ভাৰতীয় সেনা বানাক্ৰান্তক উদ্ধাৰৰ কামত লাগি পৰিছে হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে ভাৰতীয় বায়ুসেনাই এই অপাৰেশ্যনক নাম দিয়া হৈছে অপাৰেশ্যন জল ৰাহত শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চলত এনেধৰণেই হেলিকপ্টাৰৰ সহায়ত অপাৰেশ্যন চলোৱা হৈছে আৰু বানাক্ৰান্ত ৰাজ্যক উদ্ধাৰৰ বাবে ভাৰতীয় সেনাই এইদৰে অভিযান চলাই আছে বান পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত ঘৰ দুৱাৰ বহু অঞ্চল পানীৰ তলত আজি পৰে পৰা সেই দৃশ্যবোৰ আমি আপোনালোকক দেখুৱাই আছোঁ বান বিভীষিকাৰ ফলত হাহাকাৰ অৱস্থা উজনিত ইতিমধ্যে মানুহৰ মৃত্যুও হৈছে আৰু তাৰ মাজতে ভাৰতীয় সেনাবাহিনী নামি পৰিছে উদ্ধাৰ অভিযানত আশা কৰা হৈছে ভাৰতীয় সেনাবাহিনীয়ে আক্ৰান্ত লোকসকলক উদ্ধাৰ কৰিবলৈ 100% সফল হ'ব এবাৰ গুৱাহাটীৰ কিছু খবৰ বানৰ কবলত বশিষ্ঠ মন্দিৰৰ ওপৰেৰে বৈছে পানীৰ কুবাল সোঁত বানে বুৰালে অঞ্চলটোৰ কেইবাটাও ঘৰ এয়া বানৰ কবলত বশিষ্ঠ মন্দিৰৰ এই অঞ্চলটো দেখুৱাইছোঁ মন্দিৰৰ এটা অংশ একেবাৰে বানৰ কবলত পৰিছে বশিষ্ঠ মন্দিৰেৰে বৈছে পানীৰ কুবাল সোঁত বানে বুৰালে অঞ্চলটোৰ কেইবাটাও ঘৰ আৰু গোটেই অসমৰ লগতে গুৱাহাটীতো এতিয়া এই বান পৰিস্থিতিয়ে বহু লোকৰ বাবে দুৰ্বিষহ সময় কঢ়িয়াই আনিছে বশিষ্ঠৰ এয়া দৃশ্য দেখুৱাইছোঁ সাধাৰণতে বশিষ্ঠ মন্দিৰেৰে এনেধৰণে পানী বৈ যোৱাৰ দৃশ্য খুব কম দেখিবলৈ পোৱা যায় কিন্তু মন্দিৰৰ ওপৰেদি বা মন্দিৰৰ সেই নিৰ্দিষ্ট অংশটি পানী যোৱাৰ এই দৃশ্য দেখাৰ পাছত স্বাভাৱিকতেই স্থানীয় লোকসকলৰ মাজতো কিছু পৰিমাণে আতংকই বিৰাজ কৰে বানে অঞ্চলটোৰ কেইবাটাও ঘৰ বুৰাই পেলাইছে সেই লোকসকলে তাৰ পৰা উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে তাত অৱশ্যে প্ৰশাসনৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা হৈছে ইফালে পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰে বানৰ কবলত পৰিল মহানগৰীৰ পামহিৰ ভীমাশংকৰ মন্দিৰ মহানগৰীত নেৰানেপেৰা বৰষুণৰ বাবে বানে জলাকলা খোৱালে মন্দিৰটোলৈ অহা ভক্তক বলবমৰ বাবে মন্দিৰটোত ভিৰ কৰিছিল ভক্তসকলে বানৰ বাবে ভীমাশংকৰ মন্দিৰত প্ৰৱেশ নিষিদ্ধ কৰিছে পৰিচালনা সমিতিয়ে বহু ভক্তৰ সোঁত বৈছিল তালৈ আমি নিউজ 18ত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰিলোঁ তাৰ পাছত প্ৰশাসন কিছু পৰিমাণে সক্ৰিয় হৈ পৰে আৰু মন্দিৰলৈ যোৱা ভক্তসকলক বাধা প্ৰদান কৰা হয় আৰু বহু ভক্ত এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে এয়া ভীমাশংকৰ মন্দিৰত বান পৰিস্থিতি বন্ধ কৰা হৈছে মন্দিৰৰ দৰ্শন
কিন্তু প্ৰথম অৱস্থাত বিশেষ কোনো ভূমিকা গ্ৰহণ কৰা হোৱা নাছিল যেতিয়া সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হ'ল তাৰ পাছতহে মন্দিৰৰ দৰ্শন বন্ধ কৰা হয় আৰু দেওবাৰৰ পৰা অহা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত পুনৰ সৃষ্টি হৈছে ভয়াৱহ বান মহানগৰীৰ হাতীগাঁও 6 মাইল বশিষ্ঠ চানমাৰী অনিল নগৰ জতিয়া ৱায়াৰলেছ হাতগাঁও লখৰা আৰু সিজুবাৰীকে ধৰি বিস্তীৰ্ণ অঞ্চলৰ বাট পথ এতিয়া পানীৰ তলত লখৰাৰ পৰা নেপালী মন্দিৰ সংযোগী পথৰ লগতে নাৰেংগী আৰু হাতগাঁৱৰ SFS স্কুলৰ সন্মুখতো সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতি জলমগ্ন পথসমূহত পানীৰ মাজত আবদ্ধ হৈ পৰাৰ ফলত বহু সংখ্যক যান বাহন বিকল হৈ পৰাত তীব্ৰ যানজঁট আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় অৱশ্যে এই পৰ্যন্ত যোৰাবাটত হোৱা নাই বান যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে স্বাভাৱিকভাৱে চলি আছে যান বাহন আক্ৰান্ত অঞ্চলৰ কথা যদি আমি কওঁ সেই অঞ্চলবোৰ হৈছে জো তিনিআলি সোণকুচি বেহাৰবাৰী পাঞ্জাবাৰী হাতীগাঁও সিজুবাৰী ঘোঁৰামৰা ৰুক্মিণী গাঁও বৰমতৰীয়া বেলতলা তিনিআলি অনিল নগৰ নবীন নগৰ তৰুণ নগৰ চানমাৰী মালেগাঁও লখৰা উদালবাক্ৰা ৰোড আৰু জ্যোতি কাহিলীপাৰা পানীৰ নিষ্কাশন ব্যৱস্থা অনিল নগৰ ৰুক্মিণী গাঁও ৰাজগড় ৰোড আৰু লাচিত নগৰত পাম্প চলাই কৰা হৈছে কিন্তু বহু প্ৰান্তৰ পৰা পানী এতিয়াও সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই স্বাভাৱিকতে হাতীগাঁও সিজুবাৰী অঞ্চলসমূহত এতিয়া অতি ভয়ংকৰ অৱস্থা বাহন হাতীগাঁৱত কেনেধৰণে আবদ্ধ হৈ পৰিছিল এই দৃশ্যবোৰ চাওক আপোনালোকে বাইক চাৰিচকীয়া বাহন এই পানীৰ বাবে বিকল হৈ পৰাৰ খবৰ আহিছে বিভিন্ন প্ৰান্তৰ পৰা আৰু সেই বাহনবোৰ বিকল হৈ পৰাৰ ফলত যান জঁটৰো সৃষ্টি হয় গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ইফালে নিশাৰ ধাৰাসাৰ বৰষুণত ডুবিল মালিগাঁও কামাখ্যা ৰেলৱে ষ্টেচন পথত সাগৰ সদৃশ অৱস্থা এজাক বৰষুণতে জীয়াতু ভুগিছে মালিগাঁওবাসীয়ে মালিগাঁৱৰ প্ৰধান ঘাইপথসমূহ এতিয়া পানীৰ তলত জালুকবাৰীৰ পৰা অহা বাহন আবদ্ধ হৈ পৰে পথতে ঘণ্টাৰ পাছত ঘণ্টা ধৰি ৰৈ থাকিবলগীয়া হয় বাহনবোৰ মুখলধাৰ বৰষুণত স্থবিৰ হৈ পৰে মহানগৰীৰ যাতায়াত কামাখ্যা ষ্টেচন সংযোগী পথত ব্যাহত হয় যাতায়াত কৃত্ৰিম বানৰ ফলত মালিগাঁৱত যান জঁটৰো সৃষ্টি হয় আৰু নিশাৰ বৰষুণৰ ফলত গুৱাহাটীৰ ভিন্ন প্ৰান্তত বান ইতিমধ্যে আমি দৃশ্যবোৰ দেখুৱাই আছোঁ বানত বুৰিল লখৰাৰ পৰা নেপালী মন্দিৰ সংযোগী পথ অহা যোৱা কৰা দুয়োটা পথে এতিয়া পানীৰ তলত পানীৰ মাজতে বিকল হৈ পৰিছে বহু বাহন বহু লোকে সামাজিক মাধ্যমত পোষ্ট দিছে যে নিজৰ কাৰ্যালয়লৈ বুলি ওলাইছিলোঁ কিন্তু আদবাটৰ পৰা উভতি যাবলগীয়া হৈছে বহু লোক আজি ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হয় ব্যক্তিগত খণ্ড অথবা চৰকাৰী খণ্ডত কাম কৰা বহু লোক আজি কাৰ্যালয়ত উপস্থিত হ'ব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হয় একাংশই অৱশ্যে পানী ফালি ফালি কষ্ট কৰি নিজৰ কাৰ্যালয়ত উপস্থিত হয় নিজৰ লক্ষ্যস্থানত উপস্থিত হয় ইয়া পানী ফালি আগবাঢ়ি যোৱাৰ দৃশ্য দেখুৱাইছোঁ বহু বাহন এনেধৰণে পানী ফালি ফালি আগবাঢ়ি যাবলগীয়া অৱস্থা হৈছিল ক'ৰবাত কিছু পানী কম ক'ৰবাত আকৌ কঁকাললৈকে পানী এয়াই হৈছে গুৱাহাটী মহানগৰীৰ আজিৰ দিনটোৰ ছবি তাৰ মাজতে মহানগৰীৰ বানত ৰোগীৰ হাহাকাৰ অৱস্থা বান ফালি হস্পিটেললৈ যাবলগীয়া হ'ল ৰোগী অস্ত্ৰোপচাৰৰ বাবে হস্পিটেললৈ যোৱা বয়োজ্যেষ্ঠ মহিলা ৰোগীৰ দুৰ্দশা বানৰ বাবে স্কুটিৰ পৰা নামিবলগীয়া হ'ল ৰোগীগৰাকী আৰু বান দেখি হুক হুকাই কান্দিলে অসহায় দুৰ্ভগীয়া মহিলাগৰাকীয়ে পানীৰ মাজতে আহিছে উপায় নাই অপাৰেশ্যন আছে মোৰ এই মোৰ নৰানগত যাই আছো আপোনাৰ ল'ৰা কোটা এইটো স্কুটি নিয়ে যাই যে তাতে স্কুটি লৈ ৰখি গৈছে আছে আপোনাৰ অপাৰেশ্যন আছে অ এটা পানীৰ মাজত কষ্ট হৈছে উপায় নাই কি কৰিম কষ্টটো হৈছে বাবু উপায় নাই কি কৰিম এতিয়া পইচাও যাই আছে এপিনে হেনা অৱস্থা হৈছো কি কৰিম এটা অপাৰেশ্যন নকৰিলেও নহয় তাৰিখ আছে আজি ডাক্তৰে কৈছে আহিবাৰি লাগিব কি কৰিম কওক এতিয়া আপুনি পানীৰ মাজত অপাৰেশ্যন কৰিবলৈ আহিলে কেনেদৰে আহিছে আপুনি পানীৰ বহুত কষ্ট খোজ কৰি আহি আছো কিছুমান 5টা-6টা ৰাস্তা ঘূৰি ঘূৰি আহিলো পানীৰ কাৰণে 5টা-6টা ৰাস্তা ঘূৰি কিনে আহিলো এতিয়া ইয়াতো পানী এতিয়া ল'ৰাটোৱে এইটো ৰখি আছে স্কুটি নিয়ে এইটো এতিয়া এনেকুৱা অৱস্থা কি কৰিব চৰকাৰে আমাদেৰতো সুবিধা দেৱা নাই চৰকাৰখনক কি ক'ব আপুনি এটা সুবিধা দিব লাগে আৰু ৰাস্তা কাটা এই পানীৰ মাজত মানুহ কেনেকে চলি আছে সুবিধা দিব লাগে চৰকাৰে আৰু নৈৰ ঢলে উটুৱাই নিলে কাঠৰ দলং পাহাৰীয়া নৈৰ প্ৰচণ্ড ঢলত বা এই প্ৰচণ্ড সোঁতত উটি গ'ল কাঠৰ দলং অসম মেঘালয় সীমান্তৱৰ্তী
12 কাঁচা ৰঙৰ কাঠৰ দলং পুতি গ'ল বানত ডিমৰীয়া সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চলত আছিল দলংখন অসম মেঘালয়ৰ সীমামূৰীয়া অঞ্চল সংযোগী আছিল দলংখন উটি যোৱাত বিপদত পৰিছে স্থানীয় লোকসকল জাহাজটো গ'ল আৰু এতিয়া এফালে বান আনফালে ভূমিস্খলন গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ দ্বিতীয়টো ঘটনা মালিগাঁৱৰ কামাখ্যা কলনীত ভয়ংকৰ ভূমিস্খলন কামাখ্যা ধামৰ ওপৰলৈ উঠা পথৰ গণেশ মন্দিৰৰ ওচৰত সংঘটিত হয় এই ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে কামাখ্যা ধামলৈ অহা যোৱা কৰা পথ প্ৰকাণ্ড গছ আৰু বাঁহে আগুৰি ধৰে সমগ্ৰ পথছোৱা ঘটনা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ লগতে পাৰিষদগৰাকীক অৱগত কৰাৰ পিছতো উপস্থিত নোহোৱাৰ বাবে ক্ষোভ উজাৰে স্থানীয় লোকসকলে আৰু মহানগৰীৰ মালিগাঁৱত ভূমিস্খলনৰ ভয়ংকৰ ঘটনা ভূমিস্খলনত ঘৰসহ পুত গৈছিল এটা পৰিয়াল সুকলমে উদ্ধাৰ 4জনীয়া পৰিয়ালটো উদ্ধাৰ কৰা এজন লোকৰ অৱস্থা সংকটজনক নেৰানেপেৰা বৰষুণৰ বাবেই মহানগৰীত এনেধৰণে বিভিন্ন প্ৰান্তত ভূমিস্খলন হৈছে ইফালে নুমলীগড়ত বানৰ মাজত আবদ্ধ এজাক বন্যহস্তী চাৰিওফালে বানৰ মাজত দিশহাৰা এজাক হাতী নুমলীগড়ৰ মাধৱপুৰ অঞ্চলৰ এই দৃশ্য খাদ্যৰ সন্ধানত ওলাই অহা এজাক হাতী বন্দী হৈ পৰিছে বাঢ়নী পানীত প্ৰায় আধালৈ ডুবি বাগানৰ মাজেৰে নিৰাপদ ঠাইলৈ যোৱাৰ চেষ্টা কৰিছে বন্যহস্তীৰ জাকটোৱে চাৰিওফালে বান আৰু তাৰ মাজত দিশহাৰা হোৱা বন্যহস্তীৰ এটা জাক নুমলীগড়ৰ মাধৱপুৰ অঞ্চলৰ এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ খাদ্যৰ সন্ধানত ওলাই আহিছে যি স্থানত এই হাতীবোৰ থাকে সেই স্থানতো হয়তো পানী যাৰ বাবে ওলাই আহিবলৈ বাধ্য হৈছে পানী ফালি পানীত প্ৰায় আধালৈ ডুবি বাগানৰ মাজেৰে নিৰাপদ ঠাইলৈ যোৱাৰ চেষ্টা কৰিছে এই বন্যহস্তীৰ জাকটোৱে আনফালে নাজিৰাত প্ৰলয়ংকৰী বানত সম্পূৰ্ণৰূপে ডুব গ'ল বিলাসী বাহন বাঢ়নী পানীয়ে বাহনখন উটুৱাই অনাৰ সন্দেহ কৰা হৈছে কথম্পি প্ৰাণ ৰক্ষা পৰে বাহনখনৰ ভিতৰত থকা যাত্ৰীৰ বাহনখনৰ ওপৰৰ কিছু অংশহে দৃশ্যমান হৈ আছে ইফালে পথ জলমগ্ন হৈ পৰাৰ ফলত পানীত আবদ্ধ হৈ পৰে যাত্ৰীবাহী বাছ পানীত আবদ্ধ হৈ পৰাত অসহায় অৱস্থা হয় যাত্ৰীৰ কেওফালে থকা পানীৰ বাবে লৰচৰ কৰিব পৰা নাই সৰু সৰু বাহনো পথৰ ওপৰতেই আবদ্ধ হৈ পৰিছে বাহনবোৰ এয়া নাজিৰাৰ প্ৰলয়ংকৰী বানত সম্পূৰ্ণৰূপে ডুব যোৱা এখন গাড়ীৰ দৃশ্য দেখুৱাইছোঁ বাঢ়নী পানীয়ে বাহনখন উটুৱাই অনাৰ সন্দেহ কৰা হৈছে এখন বিলাসী ব্যক্তিগত বাহন কথম্পিহে প্ৰাণ ৰক্ষা পৰিছে বাহনখনৰ ভিতৰত থকা যাত্ৰীৰ বাহনখনৰ ওপৰৰ কিছু অংশহে দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে আন এটা দৃশ্য য'ত জলমগ্ন হৈ পৰাৰ ফলত পানীত আবদ্ধ হৈ পৰা যাত্ৰীবাহী বাছৰ দৃশ্য দেখুৱাইছোঁ যাত্ৰীবাহী বাছ পানীত আবদ্ধ হৈ পৰাত অসহায় অৱস্থা হয় যাত্ৰীৰ কেওফালে থকা পানীৰ বাবে লৰচৰ কৰিব পৰা নাছিল সৰু সৰু বাহনে পথৰ ওপৰতে আবদ্ধ হৈ পৰে বাহনবোৰ আৰু নাজিৰাত অতি ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি ঘৰৰ মুধচলৈ উঠিছে বাঢ়নী পানী ঘৰ দুৱাৰ বাট পথ জলমগ্ন হৈ পৰাত এতিয়া দিশহাৰা হৈ পৰিছে নাজিৰাৰ কেইবাখনো গাঁৱৰ ৰাইজ বিভীষিকাময় পৰিৱেশে বিৰাজ কৰিছে নাজিৰাৰ বৃহত্তৰ অঞ্চলত অধিকাংশ লোকৰ ঘৰৰ মুধচলৈ পানী উঠাত এতিয়া নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বন্যাৰ্তই ইতিমধ্যে NDRFে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান শিৱসাগৰ জিলাত ভাৰতীয় সেনাই আৰম্ভ কৰিছে অপাৰেশ্যন জল ৰাহত নাজিৰাৰ সমগ্ৰ জলমগ্ন অঞ্চলত ক্ষিপ্ৰতাৰে চলিছে NDRFৰ উদ্ধাৰ অভিযান ৰাবাৰ বোটৰ সহায়ত জলমগ্ন অঞ্চলৰ পৰা বন্যাৰ্তক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে NDRFৰ দলে বানৰ মাজত ঘৰত আবদ্ধ শিশুসহ কেইবাটাও পৰিয়ালৰ লোকক উদ্ধাৰ কৰিছে NDRFৰ জোৱানে আৰু নাজিৰাত বানে ধাৰণ কৰিছে কালৰূপ ঘৰ পথাৰ ৰাস্তা ঘাট সকলোতে কেৱল পানী গছত উঠি কোনোমতে প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ অসহায় কণমানি পুত্ৰৰ সৈতে গছত আশ্ৰয় লৈছে মাতৃ অনাহাৰে অনিদ্ৰাৰে গছতেই নিশা কটালে মাতৃপুত্ৰই
গছৰ ডালত বহি মাতৃ শিশুৰ প্ৰাণ ৰক্ষা। মুখাটো পানী তলত ওপৰত দি আজি ভাত পানী নাখায় বেমাৰে পাই গৈছে মুখাটো পানী তলত ওপৰত দিছো ইফালে নাজিৰাত বানৰ তাণ্ডৱৰ মাজতে এক দুখ লগা দৃশ্য। ঘৰৰ ভিতৰত এককাল পানীত আবদ্ধ দৃষ্টিহীন বৃদ্ধ পিতৃ-মাতৃ। দৃষ্টিহীন পিতৃ-মাতৃক লৈ অসহায় হৈ পৰিছে স্নেহা মোহন নামৰ এগৰাকী যুৱতী। পানীৰ পৰা পিতৃ-মাতৃক উদ্ধাৰ কৰিব নোৱাৰি উপায়ন্তৰ হৈ ঘৰৰ ছাদত উঠাই থলে মাতৃক। সামাজিক মাধ্যমত ভাইৰেল হৈছে এই দৃশ্য। আনফালে নাজিৰাত বানে উটুৱাই নিলে মাতৃকন্যাক। ৰজাপুল দুৱাৰত উটি গ'ল কিশোৰীসহ মাতৃ, উটি গ'ল নিশাৰাণী দুৱৰা আৰু নিৰুপমা দুৱৰা। চুবুৰীয়াৰ ছাদত আশ্ৰয় ল'বলৈ যাওঁতে উটি গ'ল পানীত। আন এক দুৰ্ভাগ্যজনক খবৰ নাজিৰাৰ, য'ত বানে উটুৱাই নিলে মাতৃ আৰু কন্যাক। ৰজাপুল দুৱাৰত উটি গ'ল কিশোৰীসহ মাতৃ, উটি গ'ল নিশাৰাণী দুৱৰা, নিৰুপমা দুৱৰা। চুবুৰীয়াৰ ছাদত আশ্ৰয় ল'বলৈ যাওঁতেই উটি গ'ল পানীত। বিভিন্ন প্ৰান্তত বন্যাৰ্তৰ হাহাকাৰ অৱস্থা। বানে মানুহ উটুৱাই লৈ গৈছে, যান বাহন পানীৰ তলত ডুব গৈছে, ঘৰ দুৱাৰ পানীৰ তলত ডুব গৈছে। অতি দুখ লগা আৰু অতি ভয়ংকৰ কিছু দৃশ্য এয়া। মাতৃ আৰু কন্যাক বানে উটুৱাই লৈ গ'ল। নাজিৰাত এই ঘটনা সংঘটিত হৈছে। ৰজাপুল দুৱাৰত উটি গ'ল কিশোৰীসহ মাতৃ। ইফালে বানৰ কবলত সোণাৰীৰ বিস্তীৰ্ণ অঞ্চল, ঠায়ে ঠায়ে ঘৰৰ মুধচ পৰ্যন্ত পাইছে পানী। সোণাৰীত এবুকু পানীৰ তলত SBIৰ শাখা। পানীত বিনষ্ট হৈছে SBIৰ তথ্যপাতি আৰু কম্পিউটাৰ। ষ্টেট বেংক অফ ইণ্ডিয়াৰ এই শাখাটোতো পানী, আৰু পানীৰ পৰিমাণ চাওক, প্ৰায় বুকুলৈকে পানী হৈছে। পানী বহু ওপৰলৈ উঠাৰ ফলত এই কাৰ্যালয়টোৰ আচবাব, কাগজ পাতি, কম্পিউটাৰ বিকল হৈ পৰাৰ খবৰ আহিছে। ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা শাখাত কেৱল পানী আৰু পানী। আনফালে বাঢ়নী পানীয়ে ভাঙিলে জাঁজি নদীৰ মথাউৰি। জাঁজি নদীৰ মথাউৰি ভাগি প্লাবিত বিস্তীৰ্ণ অঞ্চল। বানৰ কোবাল খুঁটে খহাই নিলে মথাউৰিৰ বিস্তীৰ্ণ অঞ্চল। ভগ্ন মথাউৰিৰে হুৰা হুৰে সোমাইছে বাঢ়নী পানী। এয়া জাঁজিৰ দৃশ্য দেখুৱাইছোঁ। বাঢ়নী পানী, ভয়ংকৰ সোঁতত এই পানীবোৰ নামি আহিছে। জাঁজি নদীৰ মথাউৰি ভাগি প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল। বানৰ কোবাল খুঁটত এই বানৰ কোবাল খুঁটে খহাই নিলে মথাউৰিৰ বিস্তীৰ্ণ অঞ্চল। নগাঁও জিলাৰ চাপানালাও বানৰ কবলত পৰিছে। নিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত চম্পাৱতী নদীৰ জলস্তৰ বৃদ্ধি পোৱাত অঞ্চলটো বানৰ কবলত পৰিছে। বহু লোকৰ ঘৰ দুৱাৰ পানীৰ তলত থকাৰ লগতে পানীয়ে বুৰাই পেলাইছে পথ। খেতিপথাৰ পানীৰ তলত থকাৰ লগতে মীন পালন কৰা বহু পুখুৰীত বাঢ়নী পানী সোমোৱাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে মীন পালকসকল। বাঢ়নী পানীত উজান উঠা মাছ ধৰিবলৈ একাংশই জাল মৰা দৃশ্যও দেখা গৈছে। স্থানীয় বিধায়ক জিতু গোস্বামীয়ে জিলা আয়ুক্তক বানাক্ৰান্ত ৰাইজক সকাহ দিবলৈ আহ্বান জনাইছে। ঘৰত কিমান পানী সোমাইছিল আগত? নগাঁও কাৰ্বি আংলং সীমান্তত বানৰ সংহাৰ। সীমান্তৱৰ্তী সুচেন ধেণ্টাৰ ডমৰুইত প্ৰলয়ংকৰী বান। বাঢ়নী পানীয়ে উটুৱাই নিলে ডমৰুই মেনকাথাৰ গাঁও সংযোগী একমাত্ৰ বাঁহৰ দলংখন। কাই নদীৰ ওপৰত ৰাইজে খুঁটা নোহোৱাকৈ নিৰ্মাণ কৰা বাঁহৰ দলংখন বাঢ়নী পানীয়ে নিলে উটুৱাই। কলিয়াবৰৰ কুঠৰী সীমান্তৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰত্বত কাৰ্বি আংলঙত অৱস্থিত এই অঞ্চলটো। মাৰ্ঘেৰিটাত বুঢ়ীদিহিঙৰ কালৰূপ। মাৰ্ঘেৰিটাত উফন্দি উঠিছে বুঢ়ীদিহিং নৈ। মাৰ্ঘেৰিটাৰ নদীপৰীয়া অঞ্চললৈ নামিছে চৰম বিপৰ্যয়। বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰভাৱে বৃদ্ধি পাইছে বুঢ়ীদিহিং নৈৰ জলস্তৰ।
মাৰ্ঘেৰিটা ৰদডুবাত মথাউৰিৰ ওপৰেৰে বাগৰিছে বুঢ়ীদিহিঙৰ বাঢ়নী পানী বৰফাকিয়াল ৰদডুবা সংযোগী পথ সম্পূৰ্ণৰূপে বুৰ গৈছে পানীৰ তলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা বৰফাকিয়াল আৰু ৰদডুবাকে ধৰি কেইবাখনো গাঁও বানত বুৰ যোৱাৰ আশংকা কৰা হৈছে পানী বাঢ়িছে পানী বাঢ়াৰ সম্ভাৱনা আছে ৰাইজক এতিয়া সময়মতে বস্তু বাহিনী পেকিং কৰি স্কুলত ৰিলিফ চেণ্টাৰত আহিবলৈ অনুৰোধ জনাওঁ বৰ্তমান ৰদডুবা দিবংফাকিয়াল আলুবাৰী দিবংবাৰী এইকেইখন গাঁও প্লাৱিত হ'ব মানে আমাৰ এইটো চাইডে বস্তু বাহিনী এইবিলাকো গৈ আছে এতিয়া পানীটো বাঢ়ি গৈয়ে আছে এতিয়া মেইন প্ৰব্লেমটো হ'ল কি মাথাউৰিখন যদি দিয়া হ'লে আমাৰ ৰাইজৰ বহুত এটা ভাল হ'ল হয় এতিয়াতো আমি নিৰাপত্তাৰ ঠাইত যাব লাগিব নহ'লেতো এতিয়া আৰু আমাৰ উপায় নাই প্ৰত্যেক বছৰে এই পানীটো আহিয়ে থাকে মানে এইটো মিছেই নাই সদায় বছৰে আহে উজনি অসমত বানৰ সংহাৰ কলিয়াবৰত সলনি কৰা হৈছে উজনিমুৱা যান বাহনৰ চলাচল শিৱসাগৰ অভিমুখী সকলো ধৰণৰ বাহনৰ চলাচলৰ দিশ সলনি কলিয়াবৰৰ তিনিআলি কলিয়াবৰ আৰক্ষীয়ে সলনি কৰিছে যান বাহনৰ চলাচলৰ দিশ কলিয়াবৰ তিনিআলিৰ পৰা কলিয়াভোমোৰা সেতু হৈ উত্তৰ অসমৰে বগীবিল দলঙেৰে ডিব্ৰুগড় হৈ যাব শিৱসাগৰ অভিমুখী বাহন কলিয়াবৰ তিনিআলিৰ পৰা 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে কাজিৰঙা বোকাখাট যোৰহাট হৈ উজনিলৈ যোৱা সকলো বাহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰশাসনৰ কেৱল যোৰহাটলৈ যোৱা বাহনহে কাজিৰঙা বোকাখাট হৈ যাব পাৰিব 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে কলিয়াবৰ তিনিআলিত সষ্টম আৰক্ষীয়ে সলনি কৰিছে শিৱসাগৰ অভিমুখী যান বাহনৰ গতিপথ উজনিত বানৰ সংহাৰ আৰু কলিয়াবৰত সলনি কৰা হৈছে যান বাহনৰ নিৰ্দেশনা উজনি অসমত অব্যাহত বানৰ বাবে এতিয়া কলিয়াবৰত সলনি কৰা হৈছে যান বাহনৰ চলাচলৰ নীতি নিৰ্দেশনা আৰু যোৰহাটলৈকে যান বাহন যাবলৈ দিয়া আছে কিন্তু শিৱসাগৰ অভিমুখী যান বাহন কলিয়াবৰ তিনিআলি হৈ কলিয়াভোমোৰা সেতু হৈ তেজপুৰ উত্তৰ অসম হৈ পুনৰ ডিব্ৰুগড় যি বগীবিল দলং হৈ ডিব্ৰুগড়লৈ যাবলৈ এক নিৰ্দেশনা দিয়া আছে সৰু বাহনৰ কথা নাই সকলো বাহনে শিৱসাগৰ অভিমুখী সকলো বাহনকে কলিয়াবৰ তিনিআলি হৈ উত্তৰ অসম হৈ ডিব্ৰুগড় বগীবিল হৈ পুনৰ উজনিলৈ যাবলৈ নিৰ্দেশনা দিয়া আছে আমি দেখুৱাইছোঁ এই মুহূৰ্তত কলিয়াবৰ তিনিআলিৰ দৃশ্য এয়া কলিয়াবৰ আৰক্ষীয়ে এনেদৰে যান বাহনসমূহ ৰখাই তেওঁলোকক যোৰহাটলৈকে যাবলৈ দিছে কিন্তু শিৱসাগৰ অভিমুখী যান বাহনসমূহ কলিয়াভোমোৰা সেতু হৈ তেজপুৰ হৈ উত্তৰ অসমেদি বগীবিল হৈ পুনৰ উজনিলৈ যাবলৈ নিৰ্দেশনা দিছে এনেদৰে কলিয়াবৰ আৰক্ষীৰ এই এটা দলে এইদৰে কলিয়াবৰ তিনিআলিত এনেদৰে এই যান বাহনৰ গতি সলনি কৰিছে যিহেতু উজনি অসমত অব্যাহত আছে বানৰ সংহাৰ যান বাহন চলাচলত কিছু অসুবিধা হৈছে আৰু সেয়েহে কলিয়াবৰ তিনিআলি হৈ তেজপুৰ উত্তৰ অসম বগীবিল হৈ পুনৰ ডিব্ৰুগড়লৈ যান বাহন চলাবলৈ নিৰ্দেশ জাৰি কৰা আছে এয়া কলিয়াবৰ তিনিআলিৰ দৃশ্য আমি দেখুৱাইছোঁ এনেদৰে কলিয়াবৰত যান বাহনৰ গতি সলনি কৰা হৈছে বা যান বাহন চলাচলৰ দিশ সলনি কৰা হৈছে আৰু এয়া দেখুৱাইছোঁ এনেদৰে কলিয়াবৰ আৰক্ষীয়ে এই মুহূৰ্তত সেই নিৰ্দেশনা অনুসৰি যান বাহনসমূহক এইদৰে যাবলৈ তেওঁলোকক নিৰ্দেশ দিছে যে যোৰহাটলৈকে যিসমূহ বাহন যাব সেই বাহনক যাবলৈ দিয়া হৈছে কিন্তু শিৱসাগৰ অভিমুখী বাহনসমূহ কলিয়াবৰ তিনিআলিৰ পৰা ডাইভাৰ্ট কৰা হৈছে তেজপুৰলৈ তেজপুৰ হৈ তেওঁলোকে উজনি অসম উত্তৰ অসম হৈ উজনি অসমলৈ যাব লাগিব বগীবিল দলং হৈ আৰু সেই নিৰ্দেশনা জাৰি কৰি এনেদৰে কলিয়াবৰ আৰক্ষীয়ে কলিয়াবৰ তিনিআলিত এনেদৰে যান বাহনসমূহক সেই নিৰ্দেশনা দিছে যে তেওঁলোকে উত্তৰ অসম হৈ উজনি অসমলৈ যাব লাগে এই দৃশ্য কলিয়াবৰ তিনিআলিত এনেদৰে কলিয়াবৰ আৰক্ষীয়ে সেই নিৰ্দেশনা অনুসৰি যান বাহনসমূহ চলাচলৰ বাবে তেওঁলোকে যাবলৈ যান বাহনৰ গৰাকীক নিৰ্দেশ দিছে আনফালে যোৰহাটত বানৰ বাবে টোল ফ্ৰী নম্বৰ মুকলি জিলা প্ৰশাসনে মুকলি কৰিলে দুটাকৈ ফোন নম্বৰ টোল ফ্ৰী নম্বৰ দুটা হৈছে 1077 আৰু দূৰভাষ নম্বৰ হৈছে 0376 2300124 1077 আৰু 0376 23000124 এই দুটাকৈ নম্বৰ জিলা প্ৰশাসনে মুকলি কৰিছে জৰুৰীকালীন পৰিস্থিতিৰ বাবে যোগাযোগৰ আহ্বান জনাইছে নৈপৰীয়া লোকক প্ৰতি মুহূৰ্ততে সতৰ্ক হৈ থকাৰ আহ্বান প্ৰশাসনৰ আৰু উজনি অসমৰ বান পৰিস্থিতি তদাৰক মুখ্যমন্ত্ৰীৰ যোৰহাট শিৱসাগৰ চৰাইদেউ জিলাত
যুদ্ধকালীন তৎপৰতাৰে চলিছে বান প্ৰতিৰোধৰ কামৰ লগতে উদ্ধাৰ অভিযান জাজি দিখৌ দিচাং আদি নদীৰ দুয়োকাষৰ স্পৰ্শকাতৰ বানসমূহত নিৰন্তৰ নিৰীক্ষণ চলোৱাৰ লগতে দিনে নিশাই প্ৰয়োজনীয় স্থানত চেণ্ড বেগ স্থাপন কৰা হৈছে পাইপিং নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে আৰু মথাউৰি শক্তিশালীকৰণৰ কাম চলি আছে তৎপৰ হৈ আছে জলসম্পদ বিভাগ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ জিলা প্ৰশাসন NDRF SDRF অসম আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী আৰু আন সকলো উদ্ধাৰকাৰী সংস্থা ৰাইজক প্ৰশাসনৰ সৈতে সহযোগিতাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ বাবে উজনিত প্ৰলয়ংকৰী বান পূৰ্বে বানৰ কবলত নপৰা স্থানো এতিয়া বানত বুৰ গৈছে যোৰহাট শিৱসাগৰ চৰাইদেউত বানৰ কালৰূপ গোলাঘাট তিনিচুকীয়া ধেমাজি ডিব্ৰুগড়ত বান নাজিৰা সোণাৰী সাপেখাতি মাহমৰাত অবৰ্ণনীয় পৰিস্থিতি পশ্চিম যোৰহাট পূব যোৰহাট টিয়কতো বানৰ সংহাৰ মৰিয়নি তিতাবৰতো ভয়ংকৰ বান পৰিস্থিতি শিৱসাগৰৰ সোণাৰী নাজিৰা আমগুৰি ডিমৌত বান 5টাকৈ স্থানত মথাউৰি চিগাত ভয়াৱহ বান পৰিস্থিতি বিপদ সীমাৰ ওপৰেৰে বৈছে জাজি দিখৌ ভোগদৈ দৰিকানৈ বানত বুৰ গৈছে উজনি অসমৰ 580খন গাঁও এই পৰ্যন্ত 1,70,327 জন লোক বানত আক্ৰান্ত হৈছে অনাহাৰে অনিদ্ৰাৰে কটাইছে বানাক্ৰান্ত লোকে SDRF আৰু NDRFে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযানৰ বাবে নিয়োগ কৰা হৈছে স্থলসেনা আৰু বায়ুসেনা শিৱসাগৰ চৰাইদেউ জিলাত উদ্ধাৰ অভিযানৰ বাবে NDRFৰ 6টা দল নিয়োগ যোৰহাটত উদ্ধাৰ অভিযানৰ বাবে NDRFৰ 2টা দল নিয়োগ নাজিৰাত হেলিকপ্টাৰেৰে বানাক্ৰান্তৰ উদ্ধাৰ অভিযান 4খনকৈ হেলিকপ্টাৰৰ সহায়ত বানাক্ৰান্তক উদ্ধাৰ বায়ুসেনাৰ নাজিৰা বিহুবৰ সোণাৰীত এয়াৰলিফ্টৰ ব্যৱস্থা বিধায়ক ময়ূৰ বৰগোহাঁয়ে মুকলি কৰিলে হোৱাটছএপ নম্বৰ বান পীড়িত লোকে যোগাযোগ কৰক 700241136 নম্বৰত পুনৰ জনাইছো 7002241136 নম্বৰত বিধায়কগৰাকীয়ে যোগাযোগৰ আহ্বান জনাইছে সময় হৈছে এতিয়া বাতৰিৰ বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল